হয় তেনেহ'লে আমি ইয়াত থাকিম, যদি নহয় তেনেহ'লে বেলেগ জেগাত থকাৰ কাৰণে চেষ্টা কৰিম। আৰু আমাৰ এই ডাঙৰীয়া আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আপুনি যে অসম হাউচত যে থকাৰ কথা যে কৈছিলে, যদি থকা যায় তেনেহ'লে আপুনি বন্ধুকে আলাপ আলোচনা কৰি আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ক। আৰু বৰ্তমানে ইয়াত ৰুম পোৱা নাই, আমি এনেই গুৰুদ্বাৰৰ ভিতৰত বাহিৰত হোৱাত আছোঁ। এইখিনি কৈ মই হয়, নেশ্যনেল গ্ৰুপৰ সকলো ভাই বন্ধুসকল, আমাৰ কৰ্মকৰ্তাসকল, আমাৰ এতিয়ালৈকে যিমান ষ্টেটৰ পৰা আহিব লগা আছিল মানুহ কেইটা ৰাষ্ট্ৰীয় কাৰ্যকৰ্তাসকলে এতিয়ালৈকে আহি পোৱা নাই। নিজতে বোলে সন্ধিয়াৰ ভিতৰত আহিব বুলি ক'লে কেইটামান ষ্টেটৰ পৰা। আৰু আমি এতিয়া গুৰুদ্বাৰতে বহি আছোঁ আৰু ৰুম এতিয়ালৈকে পোৱা নাই। ৰুমৰ কাৰণে গৈছিলোঁ, কৈছে এতিয়া ৰুম খালী নাই। তেতিয়াহ'লে আমি এতিয়া আমাৰ অসম ভৱন যিটো আছে আছাম হাউচ, তাতে আমি সুনীলদাক এতিয়া ফোন কৰি চাম। যদি হয় তাতে যাই ৰাতিটো থাকিম আৰু মিটিং কালিৰ পৰা আৰম্ভ হ'ব। ইয়াতে আহি আমি উপস্থিত হ'ম। আৰু গৰম, ইমান গৰম ইয়াত, মানে বাহিৰতো থকা নাযায়, ভিতৰতো থকা নাযায়, মানে একদম বিৰাট মুস্কিল হৈছে। ঘামি একেবাৰে চব কিবা হৈ গৈছে। আপোনালোকে চাই আছে, ঈশানদা একদম ঘামিছে, ময়ো একদম পূৰা ঘাম ওলাই আছে। এই কৈ আমাৰ মন্তব্য ইমানতে সামৰি মাৰিলোঁ। নমস্কাৰ।